বিভিন্ন স্থানত ট্ৰাক চালকৰ ওপৰত গুণ্ডাগিৰি বিশেষ জাতিৰ ট্ৰাক চালকক টাৰ্গেট কৰি গুণ্ডা বাহিনীয়ে চলাই আক্ৰমণ ট্ৰাক চালকৰ মাজত সৃষ্টি হৈছে আতংকৰ হয় আপোনালোকে ঠিকই শুনিছে বাইহাটা চাৰিআলিত গুণামো কঢ়িয়াই লোৱা দুখন ট্ৰাক চালকৰ ওপৰত অমানসিক নিৰ্যাতন কোকৰাঝাৰ জিলাৰ গোখাইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ ডামলাপাৰা হিমলুতাপুৰ পৰা মহ বোজাই ট্ৰাক লৈ গুৱাহাটীলৈ যোৱা দুখন ট্ৰাকৰ চালক তথা খালাচিক বাইহাটা চাৰিআলিৰ কাষত এডাল উদণ্ড যুৱকে এটা হিন্দু সংগঠনৰ নাম লৈ ট্ৰাক দুখন ৰখাই চালক মুনছেৰ আলী শ্বেখ আৰু আনছেৰ আলী শ্বেখ নামৰ দুজনকৈ চালকক ট্ৰাকৰ পৰা নমাই কোনো কথাৰ অৱতাৰণা নকৰি লাঠিৰে কোবাই গুৰুতৰভাৱে আহত কৰি গাড়ীত থকা 2 লাখ টকা লুট কৰি নিয়ে এই ঘটনাৰ পাছত আহত চালকজনে বিষয়টো ট্ৰাকৰ গৰাকীক অৱগত কৰাৰ পাছত ট্ৰাকৰ মালিকে ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰাৰ পাছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুৰ্বৃত্তৰ কবলৰ পৰা আহত ট্ৰাক চালকদ্বয়ক উদ্ধাৰ কৰে যদিও ট্ৰাক চালকৰ ওপৰত আক্ৰমণ চলোৱা সকলক কৰায়ত্ব নকৰাত আজি এই সংক্ৰান্তত হিমলুতাপু আৰক্ষী চকীৰ ভুক্তভোগীসকলে এখন এজাহাৰ দাখিল কৰি ঘটনাৰ তদন্ত কৰি দোষীক কৰায়ত্ব কৰাৰ বাবে আৰক্ষীৰ ওচৰত আবেদন জনায় দুখনকৈ বিলাসী গাড়ীত অহা উদণ্ড যুৱকৰ দলে চালকদ্বয়ক মাৰপিট কৰাতে ক্ষান্ত নাথাকি গুণা মহৰ সৰবৰাহকাৰী হিচাপে হাফিজুল আৰু জনৈক অধিকাৰীৰ নাম কবলৈ হেঁচা প্ৰয়োগ কৰে বুলি ট্ৰাক চালকে সাংবাদিকৰ আগত প্ৰকাশ কৰে সেই যুৱকৰ দলটোৱে ভয় ভাবুকি দেখুৱাই ট্ৰাক চালকদ্বয়ৰ ভিডিঅ' বনাই সেয়া সামাজিক মাধ্যমত প্ৰচাৰ কৰাত হাফিজুল ইছলামে এই ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁ সমগ্ৰ ঘটনাৰ তদন্ত চলাই দোষীক কঠোৰ শাস্তিৰ দাবী জনাইছে মোবাইল চবাইল সব লৈছিলে মোবাইল চবাইল লোৱাৰ পিছতে আকৌ আমাৰ লগে কৈছোঁ 5টা মানুহ তাৰপিছত কোৱাৰ পিছতে তাহতে মোবাইল দিছে নহ'লে মোবাইলো লৈ ল'ব লাগিছিলে মোবাইলো লৈ যাব লাগিছিলে মানে আমি ৰিকুৱেষ্ট কৰিছোঁ যে মোবাইলটো আমাক দিব লাগে মোবাইলটো পুলিচ মানুহ নাথাকিলে মোবাইলটো নাপালোঁ হয় মোবাইলটো লৈ গ'লে হয় তাহতে এনেকৈ কৈ আছিলে হাফিজুল আৰু একটা কিবা অধিকাৰী নাম কৈ আছিলে এই দুটা নাম খালি জবৰদস্তি তাহতে যে শ্ৰীৰামপুৰৰ পৰা বোলে তাহতে বোলে সিন্ডিকেট চলাই আছে এনেকা জবৰদস্তি আমাক মাৰি আছিলে আৰু এনেকা কৰি ভিডিঅ' বনাই আছিলে তাহতে আমাক ক'বৰ কাৰণে মজবুৰি বনাই দিছে একদম মানে নহ'লে বোলে মাৰিবই আৰু মিয়া মানুহ হয় এনেকা কৰি দম দি বোলে আৰু বোলে মাৰিবই যে আকৌ মাৰি পেলাম কেলা কালি তহঁতে যেনেকৈ মোক ৰছী লগাই লৈ আহিছে তহঁতকে মোক ৰছী লগাম এনেকা কৰি লটকাই ৰাখি দিম কেলা চিনি পাইছা এনেকা কৰি দম দি আছিলে আৰু মাৰি আছিলে আমালোকেতো নাচিনো তাহতক এতিয়া নাই বিচাৰোঁ এতিয়া আমাক এইটো নাই কৰি দিব লাগে সেইটো কাৰণে আমাৰ দিবৰ কাৰণে আহিছোঁ আমাৰ গাঁৱৰে থানাতে আহিছোঁ এতিয়া কি কৰিম তাতেতো নাই তাতে আমাৰ এনেকা চিনাকি মানুহো নাই যে কোনোবাই হেল্প কৰিব কি কৰিব থাকিলেতো ৰাতি হৈ গ'লে হয় ব্যুৰো ৰিপৰ্ট NTV